স্বাধীনতাৰ ৭৮ বছৰতো উন্নয়নৰ পোহৰ নেদেখা এটা অঞ্চল আজিও টুলুঙা নাওখনেই যাতায়াতৰ একমাত্ৰ ভৰসা। মৰণত শৰণ দি ভৰা ধনশিৰি পাৰ ছাত্ৰ ছাত্ৰী। এলংমাৰীৰ পৰা নিকৰিলৈ বিপদসংকুল যাত্ৰা এজাক ছাত্ৰ ছাত্ৰী। ৰাজ্য চৰকাৰে দিনক দিনে উন্নয়নৰ ক্ষেত্ৰত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি থকাৰ মাজতে এতিয়াও অনাদৃত হৈ আছে একাংশ অঞ্চল। গোলাঘাট জিলাৰ বোকাখাটৰ এলেংমাৰী বনকুৱাল ইত্যাদি ঠাইৰ পৰা নিকৰি ঘাটলৈ ধনশিৰি নদীৰে টুলুঙা নাৱেৰে নিতৌ পাৰ হয় বোকাখাটৰ বিভিন্ন বিদ্যালয়লৈ এইসকল ছাত্ৰ ছাত্ৰী। নাই কোনো চৰকাৰী নাৱৰ ব্যৱস্থা, নাই কোনো লাইফ জেকেটৰ সুবিধা। ভৰ বাৰিষা মৰণত শৰণ দি এনেদৰে ভৰা নদীৰে যাতায়াত কৰে এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে। হাতত ইউনিফৰ্ম লৈ বোকাময় পথেৰে প্ৰায় ২ কিলোমিটাৰ পথ খোজকাঢ়ি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। অতি শীঘ্ৰে চৰকাৰলৈ এখন দলং নিৰ্মাণৰ অনুৰোধ জনালে সাধাৰণ ৰাইজে। পাৰাপাৰি আৰু স্কুলীয়াৰ কাৰণেও হৈছে অসুবিধা। আমাৰ ধনশিৰি নৈখন এইফালে হাৱা ধুমুহা আহিলে ঢেউতে পাৰ হ'ব নোৱাৰে, গতিকে বহুত সমস্যা আমাৰ ধনশিৰি ঘাটত। আৰু আমাক চৰকাৰে যে উপায় এটা দি দিয়ক, দলং এখন নিৰ্মাণ কৰি দিয়ক আমাক অতি সোনকালে ছাৰহেঁতে। এইটো এলেংমাৰী নিখৰি ঘাট হয়, বনাই দিব লাগে। বংকুৱাল এনেকৈ ৰাস্তাটো বনাই দিলে আমাৰ ভাল হ'ব। ইয়াতো ল'ৰা ছোৱালী বহুত অসুবিধা, একদম অহা যোৱা, স্কুল যাবই নোৱাৰে ছাত্ৰ ছাত্ৰী। আমাৰ এই এলেংমাৰীটো শিক্ষক আছে, সিহঁতেও বহুত অসুবিধা পায় যাবলৈ। এইটো কাৰণে আমাৰ সমস্যাটো ছাৰহেঁতক, অতুল বৰা, হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ, যেনে তেনে আমাক দলংখন বনাই দিয়ক ধনশিৰি ঘাট নিকৰি। আগতো ইয়াত এখন বাঁহৰ দলং আছিলে, ৰাইজে বনাইছিলে, এইটো পানীয়ে উটুৱাই নিলে। এইটোতো আৰু ৰাখিব নোৱাৰে, ইমান ডাঙৰ পানী। ইয়াত জাহাজো অহা যোৱা কৰে। দলং এখন হ'লে সুবিধা হ'ব মানে। দলংটো এতিয়া বৰ্তমান তাকে ওপৰত বনাই দিম বুলি কৈ আছে, বাৰু কি হয়, বনাই দিলে আমি ভালে পাম। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।